তে বন্ধু-বান্ধৱসকল ইতিমধ্যে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ আহি পৰিছে যিহেতু আপোনালোকৰ যোৱা 1 জুন তাৰিখে আপোনালোকৰ ভিচিডিসি সেক্ৰেটাৰী যি নেকি 420টা পদৰ কাৰণে যি নেকি এক্সাম অনুষ্ঠিত হৈ গল তাৰ যি নেকি ৰিজাল্ট আছে হেতু ডিক্লেয়াৰ কৰা হৈছে আৰু এই ৰিজাল্টখন দিয়াৰ পিছত যদি আপোনালোকৰ নাম ইয়াতে থাকে তেতিয়াহলে আপোনালোকৰ নেক্সট স্টেপ কি কৰিব লাগিব বা বন্ধুসকল আপোনালোকে এই যোনটো আপোনালোকৰ ৰিজাল্ট আছে হেতু কেনেকৈ চেক কৰিব হেতু জানিব বিচাৰিছে তেতিয়াহলে আপোনালোকৰ ভিডিওটো আপোনালোকক সম্পূৰ্ণ চাব আৰম্ভণিৰ পৰা শেষলৈ চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিওটো আৰম্ভ কৰো তেছাক বন্ধু-বান্ধৱসকল ইয়াতে চাও পাৰে ইয়াতে যি নেকি আপোনালোকৰ ৰোল নম্বৰ কেইটা দিয়া হৈছে যি সকল নেকি কোৱালিফাই কৰিছে তেওঁলোকৰ ইয়াতে ৰোল নম্বৰটো দিয়া হৈছে কিন্তু বন্ধুসকল ইয়াতে চাও পাৰে বহু ক্যান্ডিডেট ইয়াতে আছে যত নেকি আপোনালোকে নিজৰ ৰোল নম্বৰটো বিচাৰিব নোৱাৰিব এই কাৰণে আপোনালোকে কি কৰিব ইয়াতে প্ৰথমতে আপোনালোকে পিডিএফ টো লৈ লব পিডিএফ টো লোৱাৰ পিছত ইয়াতে আপোনাৰ ওপৰলৈ চাও পাৰে ইয়াতে সাৰ্চ বাটন আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাও পাৰে VS দি দিব তাৰ পিছত এই চিনটো দি দিব দিয়াৰ পিছত আপোনালোকৰ যি নেকি ৰোল নম্বৰ আছে হেতু ইয়াতে দি দিব সাপোজ মই ইয়াতে 7685 ঠিক আছে এই ৰোল নম্বৰটো দি দিছো ইয়াতে চাও পাৰে ৰঙা হৈ আহি গৈছে মানে এইটো যোনটো ৰোল নম্বৰ আছে এই ৰোল নম্বৰ থকা ক্যান্ডিডেট জন ইয়াতে কোৱালিফাই হৈছে এই ধৰণে আপোনালোকে ইজিলি নিজৰ ৰোল নম্বৰটো চেক কৰিব পাৰিবা বহুতে কি কৰিছে এটা এটা কৈ চাই আছে আৰু তেওঁলোকে ৰোল নম্বৰটো বিচাৰি পোৱা নাই আৰু তেওঁলোকে হতা কৈছে যে তেওঁলোকৰ কেনেকৈ বিচাৰিব বা তেওঁলোকৰ ৰোল নম্বৰটো আছে নে নাই হেতু কেনেকৈ গম পাব তেছা বন্ধুসকল এই ধৰণে আপোনালোকে ইজিলি আপোনালোকৰ যি নেকি ৰোল নম্বৰ আছে হেতু চেক কৰিব পাৰিব আৰু এটা কথা জনাই থওঁ ইয়াতে যি সকল নেকি কোৱালিফাই কৰিছে তেওঁলোকক মই জনাই থওঁ যে আপোনালোকৰ নেক্সট স্টেপ হৈছে আপোনালোকৰ ভাইবা হ'ব আৰু ভাইবাটো আপোনালোকৰ অহা 3 আৰু 4 আগষ্ট তাৰিখে অনুষ্ঠিত কৰা হ'ব কোট অনুষ্ঠিত কৰা হ'ব ইয়াতে উল্লেখ কৰি দিছে আপোনালোকে ইয়াতে চাও পাৰে CSB অফিস বিল্ডিং ষ্টেচন ৰোড কোকৰাঝাৰত আপোনালোকৰ যি নেকি ভাইবা টেষ্ট আছে হেতু অনুষ্ঠিত কৰা হ'ব আৰু যদি আপোনালোকে ভাইবা টেষ্টটো কোৱালিফাই কৰিবলৈ সক্ষম হয় ইয়াৰ পিছত কিন্তু আপোনালোকে জবটো পাবলৈ সক্ষম হ'ব তে বন্ধুসকল আপোনালোকে এটো যোনটো ৰিজাল্ট আছে এটো চেক কৰিব পাৰিব যদি আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হয় ভিডিওটোৰ কমেন্ট সেকশনত জনাব মই আপোনালোকক ৰিপ্লাইটো দি দিম তে বন্ধুসকল আজিৰ এই ভিডিওটি মানে আছিল ব্লগ আজিৰ এই ভিডিওটি ইয়াতে সমাপ্ত কৰো